অসমৰ বিৰোধী ৰাজনৈতিক শক্তি আমি একত্ৰিত হৈ আছিলোঁ, ঐক্যবদ্ধভাৱে আছিলোঁ। আৰু আপোনালোকে সকলোৱে জানে আমাৰ সকলো বিৰোধী ৰাজনৈতিক শক্তিৰ যিটো একত্ৰিত যিটো সত্তা, এইটোক আমি বিৰোধী ঐক্যমঞ্চ অসম হিচাপে আমি ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ বা সকলোৱে জানে ইউনাইটেড অপজিশ্যন ফৰাম আছাম বুলি। কিন্তু আমি শেহতীয়াকৈ আমি সকলোৱে এই বিষয়টো আলোচনা হ'ল যে আমি বিৰোধী ঐক্যমঞ্চৰ নামটো আমি সলনি কৰাটো প্ৰয়োজন। কাৰণ 2026 চনত চৰকাৰ হ'ব, আমাৰ বিৰোধী ৰাজনৈতিক শক্তিৰ চৰকাৰ হোৱাটো 100% প্ৰায় নিশ্চিত, আৰু তাৰ পূৰ্বানুমান ইতিমধ্যে ৰাইজে পাইছে। গতিকে আহি থাকিব লগা দিনসমূহত অসমত বিৰোধী শক্তিয়ে চৰকাৰ কৰিব, আৰু আমি সেইকাৰণে আমাৰ নাম সলনি কৰিবৰ কাৰণে আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু সকলো ৰাজনৈতিক দলে আমাৰ বিৰোধীৰ সকলো ৰাজনৈতিক দলৰ মাজত আলোচনা বিলোচনা হোৱাৰ পাছত সকলোৰে এটা সৰ্বসন্মত সিদ্ধান্ত হৈছে আমি সকলোৱে এইবাৰ এই মিত্ৰত আমাৰ যিটো মিত্ৰজোঁট আছে, মিত্ৰজোঁটৰ নাম অসম সন্মিলিত মৰ্চা, সংক্ষেপে অসম মিত্ৰজোঁট হিচাপে ঘোষণা কৰিছোঁ। অসম সন্মিলিত মৰ্চা তাৰমানে অসম মিত্ৰজোঁট হিচাপে চিহ্নিত হ'ব বা অসম মিত্ৰজোঁট হিচাপে নামাকৰণ কৰিছোঁ। আৰু ইয়াৰ মূল লক্ষ্যটোৱে হ'ল অসমৰ সুৰক্ষিত ভৱিষ্যত, আমাৰ অসমৰ মানুহৰ মাটি ভেটি, অসমৰ মানুহৰ স্বাভিমান, অসমৰ মানুহৰ অধিকাৰ, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষিত কৰিবৰ কাৰণে আমি অসম সন্মিলিত মৰ্চাই সংক্ষেপে অসম মিত্ৰজোঁটে আহি থাকিব লগা দিনসমূহত আমি শক্তিশালী ৰূপত আমি আগবাঢ়ি যাম। সেই চিন্তাৰে অসম মিত্ৰজোঁটে নতুন নামেৰে, কাৰণ 26ৰ নিৰ্বাচনৰ আগত আমি সকলোৱে নতুন চিন্তা, নতুন উদ্যম, নতুন লক্ষ্যৰে আগবাঢ়ি যাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ পুৰণা যিটো নাম এইটো সলনি কৰি অসম সন্মিলিত মৰ্চা বা সংক্ষেপে অসম মিত্ৰজোঁট বুলি আজি আমি ঘোষণা কৰিছোঁ। অসম মিত্ৰজোঁটৰ মূল লক্ষ্যটোৱে হ'ব যে আমি বিৰোধীৰ ভোট যাতে এটাও বিভাজন নহয়, আমি ঐক্যবদ্ধভাৱে যুঁজ দিব পাৰোঁ, এইটো মূল কথা। বিজেপিক ওফৰাবৰ কাৰণে প্ৰাথমিক ৰণকৌশল, আৰু বাকী মুখ্যমন্ত্ৰী কোন হ'ব কোন নহ'ব এইবোৰ পৰৱৰ্তী দিনসমূহৰ আলোচনাৰ চূড়ান্ত হ'ব।